গুৱাহাটীৰ বৰহাপাৰাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে উদ্বোধন কৰিলে নতুনখন কেন্দ্ৰীয় কাৰ্যালয়। এই উদ্বোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি আনে ID ছায়াছবিৰ নিৰ্মাতা তথা প্ৰডিউচাৰ আৰু ডিৰেক্টৰ দীপক দাসক। ৰাজ্যৰ ৰাজধানী গুৱাহাটীত বঙালী ছাত্ৰ সংগঠন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আজি উদ্বোধন কৰিছে এখেতসকলৰ এখনি নতুন কাৰ্যালয়, য'ত গুৱাহাটী বৰহাপাৰা খেলপথাৰ নিচেই কাষতে এই কাৰ্যালয়খিনি তেওঁলোকে উদ্বোধন কৰিছে। আৰু তেওঁলোকে আজি আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ বহু জিলাৰ পৰাই তেওঁলোকৰ যি জিলা সভাপতি সম্পাদক তেখেতসকল আহিছে। আৰু আমি এখেতসকলৰ পৰা জানিব বিচাৰিম, কাৰণ এইখন কাৰ্যালয়ৰ পৰাই যি কেন্দ্ৰীয় সমিতিয়ে তেওঁলোকৰ কাৰ্যসূচীসমূহ নিয়ন্ত্ৰণ কৰিব। কাৰ্যালয়টো আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আজি উদ্বোধন কৰা হৈছে কাৰ্যালয়টো। আৰু আজি যদিও চকা বন্ধ আছিলে, তথাপি আমাৰ সকলো জিলাৰ পৰা আমাৰ প্ৰতিনিধিসকল ইয়াত আজি আহিছে আৰু আমাৰ সতীৰ্থসকল ইয়াত আজি আহিছে। আৰু সকলোৱে আমি আনন্দিত যে আমাৰ বহুদিনীয়া দাবী এটা আছিল, আমাৰ ইয়াত এখন অফিচ দৰকাৰ আছে ৰাজধানীত। আজি আৰু এই অফিচৰ জৰিয়তে আমি বিভিন্ন জিলাৰ লগত সংযোগ স্থাপন কৰিবলৈ সুযোগ হ'ব। আৰু আজি আমি অতিকে আনন্দিত যে আমাৰ মাজত আজি আপোনালোকে জানে অসমত যিটো NRC চলি আছিলে, এই NRCৰ ওপৰত এখন ফিল্ম নিৰ্মাণ হৈছিল ID ছবিৰ নিৰ্মাতা শ্ৰদ্ধাৰ দীপক দাস ডাঙৰীয়া আজি আমাৰ মাজত আহি উপস্থিত হৈছে। এই শুভ মুহূৰ্তত তেওঁ আমাৰ মাজত উপস্থিত কাৰণে তেওঁকো আমি ধন্যবাদ জনাইছোঁ। লগতে আৰু বিশিষ্ট ব্যক্তিসকল আজি আমাৰ মাজত আহি উপস্থিত হৈছিলে। আৰু যিকোনো সংগঠনেই হওক, যিকোনো সংস্থাই হওক, এটা কাৰ্যালয় থকাটো বহুত গুৰুত্বপূৰ্ণ। আৰু আপোনালোকে জানে যে ইতিমধ্যে বিভিন্ন কাম কৰিবলগীয়া আছে। আৰু এই কাৰ্যালয় হোৱাৰ কাৰণে বৰ্তমানে কেন্দ্ৰীয় সমিতিৰ লগত বিভিন্ন জিলাৰ সংযোগ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহজ হ'ব। আৰু বিভিন্ন কাম কাজ চলাই নিয়াৰ কাৰণে আমাৰ যথেষ্ট সুযোগ হ'ব। চকাবন্ধ থকা স্বত্তেও আজি দেখা গ'ল আপোনালোকৰ জিলা সমিতিৰ বিষয়ববীয়াসকল আহি ইয়াত উপস্থিত হৈছে বহু কষ্ট কৰি হ'লেও। তেওঁলোকক আপুনি কি ক'ব? সকলোকে মই ধন্যবাদ জনাম, কাৰণ এই সংগঠন, এই জাতিপ্ৰেম, যেতিয়া আপোনাৰ অন্তৰত এটা জাতি, এটা সমাজৰ প্ৰতি আপোনাৰ ভাল পোৱা থাকিব, দায়িত্ব থাকিব, দায়বদ্ধতা থাকিব, যিমান বাধা আপোনাৰ সন্মুখত আহক, কোনো বাধা আপোনাক ৰখাই থ'ব নোৱাৰে। আজি এই কথাই ইয়াৰ প্ৰমাণ হৈছে যে আজি চকা বন্ধ থকাৰ পিছতো সদৌৰ আপোনাৰ BTR পৰা আৰম্ভ কৰি এই আপোনাৰ আপাৰ আচামৰ উজনি অসমৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তৰ আজি আমাৰ জিলা কমিটিৰ বিষয়ববীয়াসকল ইয়াত আজি উপস্থিত হৈছে। বহু কষ্টৰে তেওঁলোকে আহিছে, কাৰণ তেওঁলোকৰ লক্ষ্য আছিলে যে আজি আমাৰ এই এটা শুভ মুহূৰ্তত তেওঁলোকে আমাৰ এই শুভ মুহূৰ্তত সাক্ষী হোৱাৰ কাৰণে, গতিকে বন্ধ থকাৰ পিছতো তেওঁলোকে ইয়াত আহিবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু গোটেই অসমবাসীৰ আমি সহযোগিতা কামনা কৰিছোঁ। আমি ভাবোঁ যে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন অসমৰ বুকুত এটা সংগঠন, যি সংগঠন অকল সদায় নিজৰ জাতিৰ কাৰণে নহয়, বৃহত্তৰ অসমৰ কাৰণে কাম কৰি গৈছে। অসমৰ বিভিন্ন সমস্যা ৰাজিৰ ক্ষেত্ৰতো সদায় আমি মাত মাতি আহিছোঁ। নিজৰ জাতীয় সমস্যাৰ লগতে আমি অসমৰ যিবোৰ সামূহিক সমস্যা, এই সমস্যাবোৰৰ লগতো কাৰণে আমি মাত দি আহিছোঁ। আৰু অতি সত্তৰ চাব যে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ মঞ্চৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এটা সমন্বয় তৈরি হ'ব, আৰু এটা সমন্বয় মঞ্চ এটা তৈরি হোৱাৰ এটা যোজা চলি আছে। আৰু এইটো অতি সত্তৰ আপোনালোকে চাব পাৰিব যে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ এটা যৌথ মঞ্চ তৈরি কৰা হ'ব। নিশ্চয়। আলফা আৰু চৰকাৰৰ যি আলোচনা চলিছে, এই আলোচনাক আপোনালোকে আদৰণি জনাইছেনে? নাই, আদৰণি আমি নজনালেও চুক্তি হ'ব আৰু জনালেও চুক্তি হ'ব। আদৰণি আমি সেইকাৰণেই জনাম যে আমিও নিবিচাৰোঁ কেতিয়াও এটা সংঘৰ্ষ চলি থাকক বা এটা অশান্তি সদায় বিয়পি থাকক। বহু হেজাৰ হেজাৰ তেজাল যুৱক আলফাৰ নামত শ্বহীদ হৈছে, নিজৰ জীৱন দিবলগীয়া হৈছে। অকল আলফা বুলি নহয়, বহু নিৰীহ মানুহো হত্যা হৈছে। আপোনালোকে জানে ধেমাজিৰ দৰে কাণ্ড হৈছে, সঞ্জয় ঘোষৰ দৰে এজন সমাজসেৱকো হত্যা কৰা হৈছিল। তেনেকুৱা বহু মানুহ হত্যা বৰণ কৰিবলগা হৈছে। বহুত আই মাতৃ নিজৰ সন্তানক হেৰুৱাব লগা হৈছে, বহুত সন্তানে নিজৰ পিতৃক হেৰুৱাব লগা হৈছে। গতিকে এটা শান্তি চুক্তিৰ মাধ্যমত যদি অসমত শান্তি আহে, এইটো আমি নিশ্চয় তাক ৱেলকাম কৰিম। কিন্তু এজ এ বেংগলী আমি এইটোও চিন্তা কৰিম যাতে আমাৰ যিবোৰ অধিকাৰ,
বা আমাৰ এজন ভাৰতীয় হিচাপে বা এজন অসমীয়া হিচাপে আমাৰ যিবোৰ অধিকাৰ এই অধিকাৰবোৰ যাতে খৰ্ব নহয় ইয়াৰ প্ৰতি আমাৰ নিশ্চয় সজাগ দৃষ্টি থাকিব। গতিকে চৰকাৰক আমি আহ্বান জনাই সকলোৱে নিজৰ যিবিলাক অধিকাৰ এইবোৰ পাব লাগে। কিন্তু এটা কথা ঠিক যে আমি এতিয়া এজ এ বেংগলী এতিয়া আমি আমাৰ অধিকাৰখিনি প্ৰাপ্য বিচাৰি আমাৰ প্ৰাপ্যৰ কাৰণে যাতে আন জাতি জনগোষ্ঠীৰ আঘাত নহয়, তেওঁলোকৰ প্ৰাপ্যক যাতে ব্যাঘাত নজতে তাৰ প্ৰতি যেনেকুৱা আমি নজৰ দিওঁ, তদ্ৰূপ যাতে আনেও নিজৰ সুবিধা ল'ব গৈ আমাৰ যিবিলাক মৌলিক অধিকাৰ আমাৰ যিটো প্ৰাপ্য তাত যাতে ব্যাঘাত নহয় তাৰ প্ৰতিও আমি সদায় সজাগ দৃষ্টি ৰাখিম। আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ গুৱাহাটী বৰহাপাৰাস্থিত এপাৰ্টমেণ্টত যি এখনি কাৰ্যালয় উদ্বোধন কৰা হৈছে, তাত তেখেতসকলে আমন্ত্ৰিত কৰি আনিছে অসমৰ ছবি নিৰ্মাতা দীপক দাস, তেখেতক আমন্ত্ৰণ কৰি আনিছে আৰু তেখেতেও এইখন উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈছে আৰু তেখেতৰ পৰাও আমি কিছু জানিব পাৰিম। কাৰণ অসম সন্তান এখেতে এখন প্ৰথম বাংলা ছায়াছবি নিৰ্মাণ কৰিছে, য'ত অসমৰ বাঙালীসকলৰ যি NRC ডি ভোটাৰ সমস্যাক লৈ যি দীৰ্ঘদিনৰ পৰা এক সমস্যা, তাৰ ছবিলৈ এক ID নামেৰে এটি ছবি নিৰ্মাণ কৰিছে আৰু এই ছবিৰ বিষয়ে আমি দীপক দাস যিজন প্ৰযোজক প্ৰডিউচাৰ তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। আপোনাৰ যি ID ছবিখন নিৰ্মাণ কৰিছে বাংলা ভাষাত, অসমৰ বাঙালীসকলক উদ্দেশ্য কৰি লৈ, কাৰণ অসমৰ বাঙালীসকল দীৰ্ঘদিনৰ পৰা যি চৰকাৰীভাৱে অত্যাচাৰ হৈ আহিছে, যে এওঁলোক বিদেশী, এওঁলোক NRCৰ পৰা বঞ্চিত হওক, এওঁলোক ডি ভোটাৰ, এইবিলাকৰ নামত যি দীৰ্ঘদিনৰ পৰা চৰকাৰীভাৱে অত্যাচাৰ চলোৱা হৈছে আৰু ইয়াৰ ওপৰতে আপুনি এখনি ছবি নিৰ্মাণ কৰিছে, যিখনি ছবি ID, কিন্তু কিমান দূৰে সফলতা লাভ কৰিছে এই ID ছবিয়ে? প্ৰথমতে আপুনি চাইছে নেকি ছবিটো? মই চোৱা নাই, কিন্তু আমি জানিব পাৰিছোঁ। অত্যাচাৰ বুলি ৱৰ্ডটো কিয় ইউজ কৰি আছে আপুনি? মইতো অত্যাচাৰ বুলি একো কোৱা নাই চিনেমাত, একো কোৱা নাই। তো যোনে যোনে চাইছে আপুনি সুধি ল'ব, মোৰ ছাবজেক্টটো ডিফাৰেণ্ট হয়। ঠিক আছে, মানে এইটো মানুহৰ এটা ভাৱাবেগ যে হয়, এইটো হয় ইম'চন, যে এইটো আমাৰ হেৰিৰ ওপৰতে নিৰ্মাণ কৰিছে। এনেকুৱা হয়, এইটো কোৱা নাই মই। আচ্ছা আচ্ছা, ঠিক আছে। যোনে যোনে চাইছে সুধিব পাৰে আপুনি, ক'তে কোৱা নাই মই। এই ছবিখনে আপোনালোকৰ কিমান সফলতা লাভ কৰিছে? যথেষ্ট মৰম পাইছোঁ। এতিয়া জাষ্ট ষ্টাৰ্টিঙে হ'ল, মানে এসপ্তাহমান চলিছে। মই শ্লট পোৱা নাছিলোঁ। ডাঙৰ ডাঙৰ চিনেমা আছিল, এনিমেল আছিল, চামবাহাদুৰ আছিল, তাৰপিছত আকৌ ডাংকি আহিলে, চালাৰ আহিলে। আমি মানে অক্টোবৰ 27 পৰা প্লেনিং কৰি আছিলোঁ ৰিলিজ দিম বুলি। ফাইনেলি এটা ডেট পাইছিলোঁ। মোক আগতে কৈ দিছিলে, EFO কৈ দিছিলে যে এসপ্তাহ পাব, তাতকৈ বেছি নাপাব। ঠিক আছে, ৰিলিজ কৰাটো ইম্পৰ্টেণ্ট আছিল, ৰিলিজ কৰিলোঁ। এতিয়া চাওঁ বিভিন্ন মানে প্ৰান্তত লৈ প্ৰজেক্টৰ শ্ব' বুলি আমি কৰিম বুলি ট্ৰাই কৰি আছোঁ, প্লেনিং কৰি আছোঁ বেছিকলি। এতিয়া ৰাইজৰ মাজত কিমান সংখ্যকে আপুনি অনুমান কৰিছে যে আপোনাৰ ছবিৰ বিষয়ে জ্ঞাত হৈছে বুলি? এইটো ক'ব নোৱাৰি আমি। এডভাৰটাইজমেণ্ট কিবা হৈছে? এডভাৰটাইজমেণ্ট বহুত কম কৰিছোঁ। মানে এডভাৰটাইজমেণ্টৰ ক্ষেত্ৰত বৰ টকা বহুত যায়। মিনিমাম অসমত এটা চিনেমা ৰিলিজ দিব গ'লে মিনিমাম 25-30 লাখ এটা যায়, যোনটো মই কৰা নাই তাত। মই বহুত মিনিমাম লেভেলত কৰিছোঁ। আৰু চিনেমা হল অসমত কিমান আছে? এৰাউণ্ড 55 চিনেমা হল আছে, তাৰ ভিতৰত মাত্ৰ 15টা পাইছোঁ। ডেট বিকজ অফ বিগ ফিল্মছ। বাট সেই ৰেচিঅ' হিচাপে মই বহুত ভাল মৰম পাইছোঁ, বহুত ৰেচপেক্ট পাইছোঁ। ভাল টেকনিচিয়ান হওক বা দৰ্শক হওক, ভালে পাইছোঁ, ৰেচপন্সটো ভাল পাইছোঁ। এতিয়া ৰাইজক উদ্দেশ্য কি কৰি ক'ব? ৰাইজে চাওক চিনেমাটো। মই দীপকক ৰিকুৱেষ্ট কৰিছোঁ আৰু যিমান আছে চবৰ ৰিকুৱেষ্ট। সিহঁতে মোক বহুত হেল্প কৰিছিলে ৰিলিজৰ সময়ত। পষ্টাৰ আছে, কি বিভিন্ন ধৰণৰ ফিজিকেল ৱৰ্ক, যিমান মই অকলে যাব নোৱাৰোঁ, সিহঁতে বহুত হেল্প কৰিছিলে। সেইটো মই কৈ আছোঁ। আৰু কিয় 15টা চিনেমা হলত লাগিছিল, তাত টিকেট ৰেটটো বেছি থাকে বা গ্ৰামৰ পৰা মানুহ আহিব নোৱাৰে তাত। মই এইটো ভাবি আছোঁ যে এতিয়া বেলেগ চিনেমা, অসমীয়া চিনেমা তেনেকুৱা কৰে, বড়ো চিনেমা তেনেকুৱা কৰে, আদিবাসী চিনেমা তেনেকুৱা কৰে। চিনেমা হলৰ পৰা নামাৰ পিছত আমি মানে সিহঁতে ভিতৰত লৈ দেখুৱাই এইটো য'ত চিনেমা হল নাই, সেইটো ছিষ্টেমটো আমি কৰিম বুলি ভাবি আছোঁ এতিয়া। এইজনেই হৈছে ID ছবিৰ নিৰ্মাতা দীপক দাস, এগৰাকী অসমৰ সুসন্তান। এখেতেই এখনি ছবি নিৰ্মাণ কৰিছে, যি ছবিয়ে হয়তো মানুহৰ মন বুৰ খাই যাব। আৰু এই ছবিখনে ইতিমধ্যে বহু সফলতা লাভ কৰিছে বুলি আমি জানিব পাৰিছোঁ।